উজনি মাজুলী আৰু ঢকুৱাখানাৰ মানে সম্পূৰ্ণ গুৰুত্বপূৰ্ণ এইটো সংযোগী পথ। এই পথেৰে আমাৰ বহুত ধৰণৰ মানে এই বিভিন্ন ব্যৱসায় আৰু আমাৰ যিটো যান বাহন এইটো যোগাযোগটো ইয়াত আছিলে। কিন্তু এতিয়া অতি দুৰ্ভাগ্যৰ কথা হৈছে যে আমাৰ এতিয়া এইখিনি দলংটো যদি পৰাৰ পাছত আমাৰ এতিয়া ষ্টুডেণ্ট ল'ৰা ছোৱালীসকলে এতিয়া মানে স্কুলত পঢ়া শুনা কৰিবলৈ এতিয়া যাবলৈ সমস্যা হৈছে। এতিয়া আপোনালোকে দেখিছেই নহয়, এই দলংখনৰ ওপৰেদি আপোনাৰ কিমান ল'ৰা ছোৱালী পাৰ কৰিছে আৰু কিমান ৰাইজে কেনেকুৱা জনসাধাৰণে কিমান ভুক্তভোগীত পাৰ কৰি আছে, কিমান ভয়ে ভয়ে মানে জিঅ' আকাশত বান্ধি পেলাই এটা টোপোলাত বান্ধি পেলাই এটা পাৰ কৰিবলগীয়া হৈছে। আৰু ল'ৰা ছোৱালীসকলক মাক দেউতাকে যেতিয়ালৈকে ঘৰত দেখা নাপায় তেতিয়ালৈকে মাক দেউতাকৰ মানে মনত শান্তি নাই, নে মোৰ ল'ৰাটো মানে পাৰ কৰোঁতে কিবা এটা হৈছে নেকি, বা এই দলংখনৰ অৱস্থা এনেকুৱা আছিলে আৰু এনেকুৱা পৰিৱেশত কিবা এটা পৰি পেলাই দলংখন ভাগি পেলাই মোৰ ল'ৰাটো কিবা এটা হৈছে নেকি, মোৰ ছোৱালী কিবা এটা হৈছে নেকি, এনেকুৱা আশংকাত ভুগি পেলাই এতিয়া আমাৰ ৰাইজে জনসাধাৰণৰ এতিয়া মানে শান্তি নাই।